ভাৰত চৰকাৰৰ নীতি আয়োগৰ উদ্যোগত নেশ্যনেল ইণ্টিগ্ৰেশ্যন এডুকেশ্যন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এই সংস্থাটোৱে ভাৰতীয় সেনাৰ জৰিয়তে সেনাবাহিনীত নিযুক্তিৰ বাবে বিশেষকৈ সেনাবাহিনীৰ যি উচ্চস্তৰীয় বিষয়াৰ যি ছাৰ্ভিচ সেই ছাৰ্ভিচৰ কাৰণে তেওঁলোকে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আমি নেশ্যনেল ডিফেন্স একাডেমীৰ কথা শুনিছোঁ, কিন্তু নেশ্যনেল ডিফেন্স একাডেমীত আসন পোৱাটো খুব সহজ কথা নহয়। তাৰ কাৰণে UPSCয়ে পৰীক্ষা পাতে আৰু সেই পৰীক্ষাত মূলতঃ সৈনিক স্কুলৰ ছাত্ৰ ছাত্ৰীহে তাত তেওঁলোকে ভাল ফলাফল কৰিব পাৰে, যিহেতু তেওঁলোকৰ এটা বিশেষ প্ৰশিক্ষণ থাকে। এতিয়া ইয়াতে ছুপাৰ 30 এটা আৱাসিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নিডো আৰু ইয়াৰ ইণ্ডিয়ান আৰ্মীয়ে, আৰু ইয়াৰ জৰিয়তে 30জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে প্ৰশিক্ষণ পাব আৰু সৈন্যবাহিনীত তেওঁলোকৰ বিষয়াৰ পদবীত তেওঁলোকে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব, এটা নতুন কেৰিয়াৰ তেওঁলোকে লাভ কৰিব পাৰিব। শেহতীয়াভাৱে অসম চৰকাৰে আছাম ইউথ কমিশ্যন গঠন কৰিছে। এনে সা সুবিধাসমূহ আমাৰ যুৱক যুৱতীসকলক দিয়াৰ কাৰণে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা JEE, NEET, তাৰোপৰি UPSC আৰু NDAত নামভৰ্তিৰ কাৰণে আজি মই ইয়াতে আহি খুব অভিভূত হৈছোঁ এই কাৰ্যসূচীত, আৰু মই ইয়াতে ঘোষণা কৰিব বিচাৰোঁ যে নীতি আয়োগৰ নিডোৰ লগত আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। অসমৰ 35খন জিলাৰ প্ৰত্যেকখন জিলাতে এনে মডেলৰ ছুপাৰ 30 অৰ্থাৎ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিম। ইয়াত আছাম ইউথ কমিশ্যনৰ উপৰি ইয়াত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ইয়াত তামোলপুৰত পুঁজিৰ সাহায্য দিয়া হৈছে। আমাৰ যি জনজাতীয় পৰিক্ৰমা বিভাগ আছে, জনজাতীয় পৰিক্ৰমা বিভাগৰ পৰাও মই এই আঁচনি গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। 35খন জিলাৰ প্ৰত্যেকতে এনেধৰণৰ কোচিং কেম্পৰ ব্যৱস্থা হ'ব। ধন্যবাদ। এনেকুৱা 2019 চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ DLEDৰ সুবিধা দিছিল। সেই বিশেষ DLEDৰ সুবিধাটো কেৱল ইন ছাৰ্ভিচৰ কাৰণে আছিল। গতিকে আমাৰ ইন ছাৰ্ভিচ অৰ্থাৎ DLED নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক DLED কৰাৰ সুবিধা দিয়া হৈছিল। কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে, কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ DLEDটো প্ৰয়োজন হোৱাটো উচিত। গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ DLEDটো এলাউ কৰিলে। ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছোঁ বুলি তেওঁলোকে DLED কৰিলে। কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন ছাৰ্ভিচৰ কাৰণে আছিলে, ইন ছাৰ্ভিচৰ কাৰণে যিটো DLED ডিগ্ৰী আছিলে সেইটো নন ছাৰ্ভিচ কেণ্ডিডেটে কেনেকৈ এভেইল কৰিলে। গতিকে যিসকল নন ছাৰ্ভিচে এভেইল কৰিলে তেওঁলোকক এইটো কোৰ্টে বাৰণ কৰিছে, আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰোঁ। আমাৰতো ইচ্ছা আছে কেণ্ডিডেটসকলক সহায় কৰাৰ কাৰণে, কিন্তু কোৰ্টৰ যিটো বাধা আছে, কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব। দুৰ্ভাগ্যজনক, ৰাতিপুৱাই সংঘটিত হৈছে এখন বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। মই তাৰ বাবে মৃতকসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ, আৰু যিসকল আঘাতপ্ৰাপ্ত হৈ আছে